ক'বলৈ ভাষা নাই। আজি ৩৩টা বছৰে এই অনুষ্ঠানটোৰ লগত আমি জড়িত হৈ আছিলোঁ। আজি এটা যেন কি কম জীৱনৰ দেহৰ এটা অংগ আঁতৰি যোৱাৰ নিচিনা লাগিছে। আমাৰ অতি শ্ৰদ্ধাৰ অনিমা বৰকটকী দেউ অসমীয়া সংস্কৃতিৰ বিদায় সম্বোধনা পত্ৰ কেতিয়াও সেই বাইদেউৰ সম্বৰ্ধনা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল এই ছাত্ৰ ছাত্ৰীসকলৰ এই মৰমে আপোনালোকক জনাই দিছে যে বাইদেউ কিবা তেওঁলোকে শৃংখলাবদ্ধভাৱে এজন এজনকৈ আহি বাইদেউৰ উপহাৰসমূহ প্ৰদান কৰি বাইদেউৰ পৰা আশীৰ্বাদ ল'বলৈ আমি সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাওঁ। আমি বাইদেউ যিমানেই যি নিদিওঁ সেইখিনি কেতিয়াও সেই বাইদেউৰ শিক্ষা বাইদেউৰ মৰম তাৰ প্ৰতিদান হ'ব নোৱাৰে। মাত্ৰ বাইদেউৰ পৰা আশীৰ্বাদ লোৱাৰ এটা প্ৰক্ৰিয়া এই ছাত্ৰ ছাত্ৰীসকলে বা আপোনালোকে আমি যি সম্বৰ্ধনা এটা কাৰ্যসূচী ৰাখিছোঁ এই কাৰ্যসূচীটো বাইদেউৰ পৰা আমি আশীৰ্বাদ লোৱা এটা কাৰ্যসূচীৰ লগতে বাইদেউৰ অনাগত জীৱনটো অনাগত দিনবোৰ খুব সুন্দৰভাৱে যাতে তেওঁ পাৰ কৰিব পাৰে, সুস্থ এটা শৰীৰ লৈ দীৰ্ঘায়ু জীৱন যাপন কৰিব পাৰে, আমাৰ সকলোকে তেওঁ আশীৰ্বাদ কৰিব পাৰে। আৰু আমি যেতিয়াই বিচাৰোঁ বিদ্যালয় এখনলৈ যাতে বাইদেউ আহিব পাৰে, আমাক দিহা পৰামৰ্শ দি আমাক নতুনকৈ উদ্যমী ৰূপে বিদ্যালয়খন ন ৰূপত গঢ়ি তুলিবলৈ তাৰ বাবে এই আমাক প্ৰচেষ্টা বাইদেউক দীৰ্ঘায়ু জীৱন প্ৰদান কৰা এয়াই আমাৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা ভগৱানৰ ওচৰত বাইদেউৰ প্ৰতি বিচৰা আশীৰ্বাদ। আৰু আপোনালোকে হাত চাপৰি এটা বজালে ভাল হ'ব।
ক'বলৈ ভাষা নাই। আজি 33টা বছৰে এই অনুষ্ঠানটোৰ লগত আমি জড়িত হৈ আছিলোঁ। এই অঞ্চলৰ যি ৰাইজৰ প্ৰচেষ্টা, যি মৰম, বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট, অভিভাৱক অভিভাৱিকাসকলৰ যি একান্ত প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ বলতে আজি বিদ্যালয়খন ইমানখিনি আগবাঢ়িবলৈ সক্ষম হৈছে। মোক যিখিনি তেখেতসকলে সন্মান যাচিছে তাৰ মই উপযুক্ত নহয়। মই মাত্ৰ বিদ্যালয়ৰ শিক্ষকৰ যিটো ভূমিকা, যি 4 বছৰ প্ৰধান শিক্ষক হৈ আছিলোঁ, প্ৰধান শিক্ষকৰ যিখিনি ভূমিকা একান্ত চিতে কৰিবলৈ আগবাঢ়িছিলোঁ। মোৰ লগত মই তেখেতসকলৰ যিখিনি পৰিচালনা সমিতিৰ ভূমিকা, যিখিনি তেখেতসকলৰ নেতৃত্ব, তেখেতসকলৰ যি আদৰ্শ বা মোক যি পৰামৰ্শ দিয়ে বা আমাক বিদ্যালয়খনৰ আগুৱাই দিয়াৰ ক্ষেত্ৰত অকল এজন শিক্ষকেই বা শিক্ষক শিক্ষয়িত্ৰীসকলেই যথেষ্ট নহয়। যিহেতু এইটো ৰাজহুৱা অনুষ্ঠান, এই ৰাজহুৱা অনুষ্ঠানত সকলোৰে সহযোগিতা অতি কাম্য আৰু সেইদৰে এই বিদ্যালয়ৰ যি পৰিচালনা সমিতি, মাতৃগোট, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকা, স্থানীয় ৰাইজৰ যি মৰম এই বিদ্যালয়খনলৈ আছে আৰু তেখেতসকলৰ একান্তিক প্ৰচেষ্টাৰ বলতহে এইখিনি আমি আগবাঢ়িব পাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি দায়িত্ব অভিভাৱকে পালন কৰিব লাগে সুচাৰুৰূপে পালন কৰে। বিদ্যালয়ৰ প্ৰতি পৰিচালনা সমিতিৰ যিখিনি দায়িত্ব তেখেতসকলে সুন্দৰভাৱে পালন কৰি আমাক আগুৱাই যোৱাত সহযোগিতা আগবঢ়ায়। আৰু সেয়ে আজি এটা যেন কি ক'ম, জীৱনৰ দেহৰ এটা অংগ আঁতৰি যোৱাৰ নিচিনা লাগিছে। বিদ্যালয়খনৰ পৰা আজি ৰাইজে মোক পুৰণা বা আমাৰ যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী, সিহঁতি যিখিনি মোক শ্ৰদ্ধা বা মৰম জনাইছে, যদি মই প্ৰকৃততেই তাৰ উপযুক্ত হয়, ভগৱানৰ ওচৰত কৃতজ্ঞ যে মোৰ জন্ম সফল হ'ল। যদি মই তাৰ উপযুক্ত নহয়, মই এই ধাৰ কেনেকৈ খুজিম মই নাজানো। পৰমেশ্বৰক খাটিছোঁ যাতে ভগৱানে মোক কোনো দুখ নধৰে। তেওঁলোকৰ মৰম, তেওঁলোকৰ শ্ৰদ্ধা, তেওঁলোকৰ আশীৰ্বাদে যাতে মোৰ জীৱনৰ শেষ সংগী হয়, যাতে জনমে জনমে মই এনেকুৱা এখন সমাজৰ লগত সদায় জড়িত থাকিব পাৰোঁ, সেয়ে মোৰ আশা।